আপোনজনক হেৰুৱাই কান্দোনত ভাগি পৰিছে অসমৰ জনপ্ৰিয় সাংবাদিক অৰ্থাৎ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। নিতুমণি শইকীয়াই বহুত দুখেৰে ক'লে যে এই মৃত্যু অসহনীয়। বুকু উদং কৰি আপোনজনে এই পৃথিৱীৰ পৰা চিৰদিনলৈ অজান দেশলৈ গুচি যোৱাৰ বেদনা বৰ কষ্টদায়ক আৰু ভুক্তভোগীজনেহে এয়া উপলব্ধি কৰে। সাংবাদিক নিতুমণি শইকীয়াই কয় যে অতিকৈ মৰ্মাহত হৈছোঁ মই আপোনজনৰ মৃত্যুৰ খবৰটো হঠাতে পাই ভবাই নাছিলোঁ ইমান সোনকালে নোহোৱা হৈ যাব তেওঁ। মোৰ পথ প্ৰদৰ্শক, মোৰ সাহস, মোৰ সকলো আছিল তেওঁ। অতি দুখেৰে নিতুমণি শইকীয়াই জনাইছে যে মোৰ জীৱনৰ এনে এজন মহান ব্যক্তিক হেৰুৱাই বৰ দুৰ্ভগীয়া হৈ পৰিছোঁ। উল্লেখযোগ্য যে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ শিক্ষাগুৰু ভৱ প্ৰসাদ চলিহাৰ মৃত্যু হ'ল আৰু সামাজিক মাধ্যমত নিতুমণি শইকীয়াই সেয়েহে আপোনজন হেৰুৱাই দুখ পালোঁ বুলি জানিবলৈ দিছে। সৰ্বশেষত আমিও ভৱপ্ৰসাদ চলিহাদেৱৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিলোঁ। ভিডিঅ'টো আছিল ইমানেই। যদিহে আপোনালোকে নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।